1 নম্বৰ উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন বায়ু কি উত্তৰ বায়ু এক গেছীয় মিশ্ৰ পদাৰ্থ উদ্ভিদ আৰু প্ৰাণী সকলোৱে উশাহ নিশাহ ল'বলৈ বায়ু ব্যৱহাৰ কৰে বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰো খ নম্বৰ প্ৰশ্ন হৈছে জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি উত্তৰ জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম হৈছে অক্সিজেন গেছ গ নম্বৰ উশাহত লোৱা বায়ু কেনে হ'ব লাগে উত্তৰ উশাহত লোৱা বায়ু নিৰ্মল পৰিষ্কাৰ হ'ব লাগে ঘ নম্বৰ প্ৰশ্ন হৈছে বতাহ কাক বোলে উত্তৰ চলাচল কৰা বায়ুকে বতাহ বোলে 2 নম্বৰ খালী ঠাই পূৰ কৰা ক বায়ু আমি চকুৰে দেখা ডেছ আছে ইয়াত হ'ব শব্দটো নেপাওঁ খ জোৰেৰে বলা বতাহক ডেছ আছে ধুমুহা বোলে গ উদ্ভিদে বায়ুৰ পৰা ডেছ কাৰ্বন ডাই অক্সাইড গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে ঘ নম্বৰ হৈছে ডেছ আছে ইয়াত শব্দটো হ'ব দূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিয়া এতিয়া ক নিৰ্মল বায়ুৰ বৰণ আছে নাই ইয়াতে শুদ্ধটো হ'ব নাই অৰ্থাৎ নিৰ্মল বায়ুৰ বৰণ নাই খ বায়ু আমি অনুভৱ কৰোঁ গ জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু লাগে ঘ নম্বৰ হৈছে প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয় ইয়াৰ পিছত আছে বায়ুৰ 4টা ব্যৱহাৰ লিখা বায়ুৰ 4টা ব্যৱহাৰ হৈছে উত্তৰ 1 উশাহ নিশাহ ল'বলৈ বায়ুৰ প্ৰয়োজন হয় 2 গাড়ীৰ চকাত বায়ু ব্যৱহাৰ কৰা হয় 3 বেলুন ফুলাবলৈ বায়ু ব্যৱহাৰ কৰা হয় 4 চকৰি ঘূৰোৱাত বায়ু ব্যৱহাৰ হয় 5 নম্বৰ ক নম্বৰ প্ৰশ্ন হৈছে দূষিত বায়ুৰ পৰা হ'ব পৰা 3বিধ বেমাৰৰ নাম লিখা উত্তৰ চৰ্দি কাহ জ্বৰ হাঁফানি খ বায়ু প্ৰদূষণ ৰোধ কৰাৰ 4টা উপায় লিখা উত্তৰ 1 গছ-গছনি ৰোপণ কৰি ৰোধ কৰিব পাৰি 2 গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰি প্ৰদূষণ ৰোধ কৰিব পাৰি 3 উদ্যোগৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা কৰিব লাগে 4 ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰি ৰোধ কৰিব পাৰি 5 নম্বৰ গত আছে পাৰ্থক্য লিখা পাৰ্থক্য লিখিবলৈ দিছে ধুমুহা আৰু ফিৰফিৰিয়া বতাহ ইয়াৰ পাৰ্থক্য লিখিব লাগে মই এনেদৰে লিখি দিছোঁ বৰ জোৰেৰে বলা বতাহক ধুমুহা বতাহ বোলা হয় আনহাতে লাহে লাহে বতাহ বলিলে তাক মৃদু বা ফিৰফিৰিয়া বতাহ বোলা হয় 6 নম্বৰ পানীত মাটিৰ পৰা চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে কিয় উত্তৰ বায়ুৰ কাৰণে মাটিৰ চপৰা এটা পানীত পেলাই দিলে বুৰবুৰণি উঠে